ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় সভাপতি, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছুদিনৰ পূৰ্বে এটা কথা কৈছিল যে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাই আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ ভৱিষ্যতৰ প্ৰতি অহনি সংকেত। আজি সেই কথা মিয়া মিউজিয়ামৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে সত্য হিচাপে প্ৰতিপন্ন হৈছিল আৰু আজি তাতকৈ এখোজ আগুৱাই গৈ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰি AIUDFৰ সদস্যসকলে শিলচৰ বিমানবন্দৰত AIUDFৰ সভাপতি সাংসদ মৌলানা বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ গৈ পাকিস্তান জিন্দাবাদ ধ্বনি দিলে আৰু কাজেই এই কথা প্ৰতিপন্ন হ'ল যে আমি পূৰ্বৰে পৰা যিটো কথা কৈ আহিছিলোঁ যে AIUDFৰ এক ৰাষ্ট্ৰ বিৰোধী এক চৰিত্ৰ আছে আৰু সেই চৰিত্ৰ আজি ৰাজহুৱাকৈ উন্মোচিত হ'ল। AIUDFৰ যি উদ্দেশ্য যে গ্ৰেটাৰ ইছলামাইজেশ্যন অফ আছাম, গোটেই অসমত যদি ইছলামিক ৰাষ্ট্ৰৰ অংগ হিচাপে তেওঁলোকে অন্তৰ্ভুক্ত কৰাৰ তেওঁলোকৰ যি লিপ্সা আজি তেওঁলোকৰ এই বক্তব্যৰ যোগেদি, এই শ্লোকানৰ যোগেদি তেওঁলোকে ৰাজহুৱা কৰিছে। আমি তাৰ তীব্ৰ গৰিহণা জনাইছোঁ আৰু স্বাধীন ভাৰতত এই ধৰণৰ কোনো বক্তব্য কেতিয়াও সহ্য কৰা নহ'ব। আৰু আমি একেলগতে কংগ্ৰেছকো এই কথা সকীয়াই দিছোঁ যে এনে ৰাষ্ট্ৰবিৰোধী শক্তিৰ পৰা আপোনালোক সংস্পৰ্শৰ পৰা বিৰত থাকক, অসমীয়া সমাজখনক আপোনালোকে ধ্বংসৰ দিশলৈ লৈ যোৱাৰ পৰা আঁতৰি আহক। কাৰণ কেৱল ক্ষমতাৰ বাবেই যি ধৰণে নামনি অসম, মধ্য অসমৰ জনগাঁথনি সম্পূৰ্ণ সলনি কৰি পেলোৱা হ'ল কংগ্ৰেছৰ পৃষ্ঠপোষকতাত, এইবাৰ কংগ্ৰেছে AIUDFৰ বুকুচাত উঠি সমগ্ৰ অসমখনকে ক্ষমতাৰ বাবে অনাগত দিনত কেৱল তেওঁলোকৰ মুখ্যমন্ত্ৰী পাবৰ বাবেই যি ধৰণে AIUDFৰ মিত্ৰালি কৰিছে, সেয়া অসমীয়া খিলঞ্জীয়াসকলৰ বাবে অত্যন্ত এক অহনি সংকেত কঢ়িয়াই আনিছে। আমাৰ খিলঞ্জীয়াসকলৰ ভৱিষ্যতৰ প্ৰতি এক অত্যন্ত প্ৰত্যাহ্বান আহি পৰিছে। আজি শিলচৰ বিমানবন্দৰত AIUDFৰ কৰ্মীসকলে যি পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেয়া আমি সাৰ্বভৌম ভাৰতৰ বাবে এক ভাবুকি স্বৰূপ বুলি আমি গণ্য কৰিছোঁ আৰু এনেধৰণৰ বক্তব্য কেতিয়াও সহ্য কৰা নহ'ব। ভাৰতীয় নাগৰিকসকলে এনেধৰণৰ কাৰ্য কেতিয়াও সহ্য নকৰে। আৰু সকলোতকৈ আশ্চৰ্যজনক ঘটনা, এই ঘটনা পাৰ হৈ যোৱা কেইবা ঘণ্টাৰ পাছতো এতিয়ালৈকে মৌলানা বদৰুদ্দিন আজমলে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। তেওঁ এগৰাকী নিৰ্বাচিত সাংসদ, লোকসভাৰ সাংসদ হৈও ৰাষ্ট্ৰবিৰোধী ধ্বনি দিয়াসকলক বা এই বিষয়টোৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাই এই কথাটোকে সূচাইছে যে তেওঁলোক সেই ৰাষ্ট্ৰবিৰোধী শক্তিৰ লগত মিলিত হৈ আছে। অনাগত দিনত আমাৰ উজনি অসমৰ ৰাইজেও এই কথা প্ৰত্যক্ষ কৰিছে যে কংগ্ৰেছে AIUDFৰ লগত মিলিত হোৱাৰ লগে লগে যি ধৰণে নামনি আৰু মধ্য অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰি পেলোৱা হ'ল কেৱল ক্ষমতাৰ বাবেই, এতিয়া সেই প্ৰভাৱ বা সেই নীতি উজনি অসমতো তেওঁলোকে নিশ্চিত ৰূপত অৱলম্বন কৰিব। এই ক্ষেত্ৰত আমাৰ উজনিৰ খিলঞ্জীয়াসকল সজাগ হ'বৰ হ'ল, ইতিমধ্যে সজাগ হৈছেই। গতিকে আজি আমি সংবাদ মাধ্যম যোগে এই ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ। দোষীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবৰ বাবে আমি আহ্বান জনাইছোঁ।